হে ৰাম হে পাছে তপজ পজয় গতি ঠান্দি কৰয় মন শুদ্ধ হৈয়া যে সৎ সংগক লাগলয় এ সাধু সংগ থাকি হুৱে ঈশ্বৰ ভকতি এহি অনুক্ৰমে বিকৰ্মীয়ে পাৱে গতি এ কৰ্মা কৰ্ম বিকৰ্ম হে পূৰ্বৰ সংস্কাৰ হৰি ভক্ত আৰম্ভে হৈ ৰখাৰ এ তোমাত বেদ তত কহিলো বাচি একে প্ৰিয় শিষ্য তুমি সখী সব্যসাচী এই ঈশ্বৰাংশ নৰ তুমি নাৰায়ণময় জীৱ পৰমাত্মা ভেদে জানিবা নিশ্চয় তুমি মোৰ শুদ্ধ অংশ জীৱ তুমি নৰৰূপ আৰু মই কি মই তোমাৰ মালিক মই নাৰায়ণ ৰূপ তোমাৰ আৰু মোৰ মাজত কোনো ভেদ নাই অভিন্ন বোলে কি তোমাৰ চালিকা শক্তিটোৱেই মই তোমাৰ পঞ্চভূতেই মই হয়নে কিন্তু সেই অৰ্জুন তুমি অজ্ঞানবশতঃ মোক বাহিৰত দেখি আছিলা এইবাৰ তুমি মোৰ এই ৰহস্য জ্ঞান যেতিয়া পাবা তুমি মোক তোমাৰ হৃদয়ত দেখা পাবা বোলে কি তুমি আৰু মই অন্তৰ নহয় তুমি আৰু মই অন্তৰ নহয় তোমাৰ আৰু মোৰ অন্তৰ এইটোৱেই তুমি মায়াৰ অধীন আৰু মই গুণমুক্ত মই নিৰ্গুণ একো গুণেই মোক বান্ধিব নোৱাৰে সেইটো কাৰণে মোৰ তোমাৰ প্ৰতি যিমান প্ৰেম আছে এই জগতৰ প্ৰতিও মোৰ সিমান প্ৰেম আছে মই কাৰো প্ৰতি ভেদ ভাৱ ৰখা নাই বোলে কি মই অভিত্ত ঈশ্বৰ হে ৰাম তোমাত বেদৰ তত কহিলো বাচি একে প্ৰিয় শিষ্য তুমি সখী সব্যসাচী ঈশ্বৰাংশ নৰ তুমি নাৰায়ণময় হে জীৱ পৰমাত্মা ভেদে জানিবা নিশ্চয় হে মহাশয় গুচি অহং ভাৱ নুহি যাবে হে তাৱ দেখে ভেদ জীৱ স্বৰূপ নপাৱে হে তোমাক কহিলো এইটো বেদ পৰিছে হে কিন্তু কৰ্ম কৰিবাৰ আছে তত্ত্বভেদ কৰ্মতে অকৰ্ম বুদ্ধি কৰিবা নিশ্চয় অকৰ্মত কৰ্ম দেখিবা ধনঞ্জয় ঈশ্বৰৰ অৰ্থে কৰ্ম কৰে যত যত সেহি গোটা কৰ্ম নহে জানা স্বৰূপত এ যত কৰ্ম বেদে কহে সকলে নিৰ্গুণ এ পূৰ্বে বোলা গুণ মাইকলৈও অৰ্জুন এই মতে ঈশ্বৰ কৰ্ম কেৱলে নিৰ্গুণ কৰ্ম অকৰ্মৰ ভেদ কহিলো অৰ্জুন কৈ দিছে হে ৰাম কৰ্ম কৰি বন্ধনো হে দেখে হেতু কোন ঈশ্বৰ নিৰ্গুণ তাৰ কৰ্ম যে নিৰ্গুণ তাহাৰ মায়ায়ে বান্ধে তেহে যুক্ত হেতু এ কৰ্ম বন্ধ নুহিবাৰ এহি নিজ হেতু এ অকৰ্ম যে গোট কহো জানা মহাবীৰ অকৰ্মীৰ তত জানিতে পাৰে বীৰ হে ৰাম কৰ্মতে কৰ্ম দেখিবে সৰ্বভাৱে কৰিলে বন্ধন নকৰিলে প্ৰত্যবায়ে হে যেন যমদগ্নি পূৰ্বে আপোন ভাজাক কাটিতে বুলিলা পুত্ৰ পৰশুৰামক ইয়াত উদাহৰণসহ তত্ত্বটো দেখায় সেইটো কাৰণে গোবিন্দ মিশ্ৰৰ গীতাভাগ বুজিবলৈ দুৰ্বোধ্যও আৰু বুজিবলৈ সহজো তাৰমানে কথাখিনি কোৱাৰ লগত এটা উদাহৰণ আনি দিয়ে কৰ্ম অকৰ্ম বিকৰ্ম সৎকৰ্ম কি ঈশ্বৰৰ কৰ্ম কি ঈশ্বৰৰ কৰ্মবিলাক কি ঈশ্বৰৰ কৰ্মবিলাকে জীৱক কৰ্মবন্ধনৰ পৰা মুক্ত কৰে বাকী বেদৰ কৰ্মবিলাক কি গুণময় এইবিলাকে সুখত বান্ধি ৰাখে জীৱক সেইটো কাৰণে তাৰ ফলটো খন্তেকীয়া ঈশ্বৰ কৰ্মটো কি ঈশ্বৰ কৃষ্ণৰ চৰণ সেৱাৰ যিটো কৰ্ম এইটোৱে জীৱটোক প্ৰথমতে শুদ্ধ কৰি লয় জীৱক শুদ্ধ কৰাৰ পাছত তাৰ লগত পুণ্য সঞ্চয় গায় আৰু পুণ্য সঞ্চয় হোৱাৰ লগে লগে সি কি হৈ যায় সি হৰিময় হৈ যায় অৰ্জুনক সেই কথাখিনি কৃষ্ণ বুজাইছে হে ৰাম কাটিতে পিতিয়াই গা ভংগ হৈ আগে কাটিলে শিৱধ মাতি বধ দুয়ো লাগে কি কৰিব ৰামে খুজি নপান্ত নিশ্চয় অকৰ্মীৰ উভয় সংকট সেহি নয় এ সকামে যি গোটা নানা দেৱ পূজা লোক পূজে লোক
অ সেহি সেৱক কমিতাত কৰ্ম দেখিও ক নকৰিলে প্ৰায়শ্চিত্ত হয় অধৰ্ম যদি কৰে সংসাৰত বান্ধে কেহি কৰ্ম নকৰিলে আকৌ পাপ হ'ব পিতৃ আজ্ঞা কৰিলে আকৌ বেদৰ পন্থ নষ্ট হ'ব মাতৃ হত্যা নাৰী হত্যা হয়নে বাৰু এতিয়া ৰামে কি বুজিব লাগিব ৰামে পৰমাত্মাৰ পৰম তত্ত্বটো বুজিব লাগিব পিতৃ কোন যমদগ্নি যম মানে কি ধৰ্মৰ ৰজা যম মানে ধৰ্মৰ ৰজা যম অগ্নি মানে কি আত্মা আত্মাৰ বাণীটো কি আত্মাৰ বাণীটো হ'ল মায়াক খণ্ডন কৰি দিয়া মায়াক ছেদ কৰি দিয়া হয়নে বাৰু মাতৃক হত্যা কৰিবলৈ কোৱা নাই হয়নে তুমি কি কৰিব লাগিব তোমাৰ মায়া যিটো দৃষ্টি মায়া দৃষ্টিটো তুমি খণ্ডন কৰিব লাগিব ছেদ কৰিব লাগিব সেইটো কাৰণে হাতত কি আছে পৰশুৰামৰ কুঠাৰ এই কুঠাৰখন এটা প্ৰতীক ইন্দ্ৰিয়বিলাকক আত্মামুখী কৰি ৰাখিবৰ কাৰণে ইন্দ্ৰিয়ৰ বাহ্যিক গুণবিলাকক যি ছেদন কৰি দিব পাৰে সেইখনেই হ'ল কুঠাৰ সেইটো কাৰণে পৰশুৰাম নামটো ল'বলৈ কৈছে আমাক হে ৰাম নকৰিলে প্ৰায়শ্চিত্ত হয় অধৰ্ম যদি কৰে সংসাৰত বান্ধে সেহি কৰ্ম হে উভয় প্ৰকাৰে নষ্ট কৰ্ম সকামী হে নজানি অপি কৰ্ম কৰা ঈশ্বৰত এতিয়া ঈশ্বৰৰ কোনে কৰ্ম কৰিলে পৰশুৰামে কৰিলে পৰশুৰামে যেতিয়া মাতৃক হত্যা কৰিবলৈ ক'লে এতিয়া পিতৃক গৈ তেওঁ হত্যা কৰিলে যমদগ্নি যে তুমি মোৰ ঈশ্বৰ তুমি যিটো কৰিবা সেইটো আত্মাই কোৱা কথা হয়নে মই দেহৰ দৃষ্টিৰে চালে নহ'ব তুমি কি তুমি মোৰ পৰম পিতা পৰমেশ্বৰ তুমি যিটো ক'বা সেইটো মই কৰিলে মোৰ ধৰ্ম হ'ব বোলে কি মই বুলি নকওঁ মই তোমাৰ চৰণৰ এজন সেৱক পিতৃ মোৰ গুৰু ঈশ্বৰ মই তোমাৰ এজন দাস মালিকৰ সেৱা দাসে সদায় মালিকৰ সেৱা কৰিব লাগিব হয়নে গতিকে সেই মোৰ পিতৃগুৰু তুমি মোক সেই কৃপা কৰা মই যাতে হাতত কুঠাৰখন লওঁতে শক্তি তুমি হোৱা মই যাতে সেই কৰ্ম কৰিবলৈ যাওঁতে মোৰ সাহস তুমি হোৱা হয়নে সেই কৰ্ম কৰাৰ পাছত যি ফল উৎপত্তি হ'ব সেই ফলৰ ভাগ যাতে তুমি হোৱা মাতৃ হত্যা কৰাৰ পাছত কৰ্মবন্ধনত তেওঁ নপৰিব কিয় গুৰু আশ্ৰয় কৰি তেওঁ কৰ্ম কৰিছিলে সেইটোৱে হ'ল গুৰুমুখী ব্যৱস্থা পিতৃগুৰুক আশ্ৰয় কৰি তেওঁ কৰ্মটো কৰিছিলে তেওঁ নিজে কৰোঁ বুলি কৰা নাছিলে মোৰ পিতৃ মই আজ্ঞাহে পালন কৰিছোঁ মই কি মই ভিত্ত মই দাস দাস হৈ সেৱা কৰাটো আমাৰ গুৰু ধৰ্মৰ আটাইতকৈ ডাঙৰ কথা এই দাস হৈ সেৱা কৰাটো দেই দাস হৈ সেৱা হে ৰাম ঈশ্বৰৰ অৰ্থে কৰ্ম কৰয় নিহাৰ হে ৰাম উভয় প্ৰকাৰে নষ্ট কৰ্ম সকামী হে নজানি অৰ্পি কৰা কৰ্ম ঈশ্বৰত হে যদি বোলা ঈশ্বৰৰ কৰ্ম কেনে শ্ৰেষ্ঠ বন্ধন স্বভাৱে মুখ্য কৰয় অনিষ্ট ঈশ্বৰৰ অৰ্থে কৰ্ম কৰয় নিহাৰ এই অশেষে সিজিলা তাৰ কৰ্ম কৰিবাৰ কৰ্ম কৰে যিটো কাম সংকল্প বৰ্জিত এ ফল ত্যাগ কৰ্ম জানা সেহিহে পণ্ডিত কৰ্ম কৰি মা ফলিছো কথা আছে ন কৰ্মফলটোক আশা কৰিব নালাগে সেইটো কি সেইটো হ'ল মুখ্য সাধন হে ৰামে সেহি কৰ্ম জানে তাক বোলে যোগযুক্ত হে নিত্য তৃপ্ত হৈয়া ভৈল সংসাৰৰ মুক্ত তাৰ কৰ্ম নাহি আৰ যদি কৰ্ম কৰে যেন কুম্ভকাৰ চক এৰিলেও ঘূৰে এ সুখক নোখোজে পৰিগ্ৰহ কোন কৰে যথা লাভে দেহ মাত যেন ৰক্ষা কৰে এ সিদ্ধি অসিদ্ধি সম হুয়া নিৰন্তৰে কাম ক্ৰোধ লোভ মোহ এৰিও সংসাৰে কৰ্ম কৰি আশা নকৰিবা মই দোকান এখন দিছোঁ এটা কৰ্ম কৰিছোঁ তাৰ পৰা মোৰ কিবা লাভ হ'ব লোকচান হ'ব আশা নহয় কৰ্মটোৰ সেইটো কৰ্ম কথা গীতাই কোৱা নাই আমি কি আমি আত্মা ঈশ্বৰ নহয় আমি আত্মা ঈশ্বৰৰ সেৱক আত্মা ঈশ্বৰৰ সেৱকৰ আচল ধৰ্মটো কি সেৱা ধৰ্ম বোলে কি এই দুখন হাতেৰে যি কৰা বা কৰ্তা তুমি এই দুখন হাতেৰে কৰা কৰ্মৰ পৰা যি ফল উৎপত্তি হ'ব ফলো তুমি
বোলে কি মই নিমিত্ত গোটেইখিনি কায় বাক্য মনেৰে কৃষ্ণক অৰ্পণা কৰি দি সেইখিনি নিজৰ নিয়ন্ত্ৰণত নাই বুলি ভাবি ল'ব পৰাটো সেইটো হ'ল নিষ্কাম ভক্তি সেই ভক্তি যুগটোকে আমাক ক'ত দিছে জ্ঞান কৰ্ম সন্ন্যাস এই ৰাম তাৰ কৰ্ম নাহি যাৰ যদি কৰ্ম কৰে এ যেন কুম্ভকাৰ চক এৰিলেও ঘূৰে হে ৰাম সুখ নোখোজে পৰি গহকো নকৰে এ যথা লাভে দেহ মাত্ৰ এ যেন ৰক্ষা কৰে অসিদ্ধি সম ভূঞা নিৰন্তৰে কামকুণ্ড লোভ মোহ এৰিও সংসাৰে হে নৈৰাচিক হয়া যদি মোহক চিন্তই সেহি হে পৰম সাধু জানা ধনঞ্জয় হে মুক্তিক বাঞ্ছয় যিটো তাৰ এই হিমত ঈশ্বৰত অৰ্পি কৰ্ম কৰন্ত সমস্ত আৰু সযোগীৰ যদি কিছু কৰ্ম নাই এ তথাপি কৰয় কৰ্ম লোক প্ৰৱৰ্তাই এ বৰ্ণাশ্ৰম নিয়মৰ কহি বহু বিধি কিন্তু নিশ্চে দিহ কৰি তাতে আছে কি দি এ এক ব্ৰহ্ম নানা ভাৱ কৰিয়া ভাৱই দ্বাদশ যজ্ঞ কহো শুনা ধনঞ্জয় কতো নানা যজ্ঞ কৰি ব্ৰহ্মত অৰ্পয় কৰ্তা কৰ্ম ঘিতয় অগ্নি দেখে ব্ৰহ্মময় একে কতো কৰ্ম যজ্ঞ যে ইন্দ্ৰ আদি যত সবাকো ঈশ্বৰ বুলি মানয় মনত এ জ্ঞানী যোগী ব্ৰহ্মক যে অগ্নি বুলি ধৰে যত ভক্ষ ভুজ যে ব্ৰহ্মত হোম কৰে ঈশ্বৰৰ যজ্ঞৰ তত্ত্বটো কৃষ্ণই কৈছে বোলে কি মোৰ যজ্ঞটো মানুহে এই আহুতি চাহুতি যেতিয়া কৰে এইটো এটা প্ৰতীকহে মোৰ যজ্ঞটো সেইটো নহয় হয়নে মই হলো আত্মা মই হলো অগ্নি এই আত্মাৰূপী অগ্নিত তুমি কি দিব লাগিব তোমাৰ কায় বাক্য মন ঘৃত মধু এইবিলাক তাত অৰ্পণা কৰিব লাগিব আচল তত্ত্বটো কৃষ্ণই বুজাই কৈছে অৰ্থাৎ আমি যজ্ঞৰ কাৰণে কৰা যজ্ঞটোৰ কথা আমাক কোৱা নাই সেইটো কাৰণে ঋষিসকলে 1000 বছৰ যজ্ঞ কৰি একো নাপালে তেওঁলোকে কি কৰিছিলে গুণময় বস্তুৰে যজ্ঞ কৰিছিলে ঈশ্বৰৰ যজ্ঞ কৰ্ম গীতা পাঠ ভাগৱত পাঠ ভগৱন্ত কৃষ্ণৰ নাম গুণ উপাসনাৰ যোগেদি আত্মপৰিচয় আৰু আত্মশুদ্ধি এইটো লাভ কৰা যায় এই বস্তুখিনিকে আচল সেই কথাটো কৈছে হে ৰাম যোগী জ্ঞান যোগী ব্ৰহ্মকে যে অগ্নি বুলি ধৰে যত ভক্ষ ভুজ যে ব্ৰহ্মত হোম কৰে হে ৰাম ব্ৰহ্মচাৰী সবেও নিষ্ঠাত কৰি বুধ জ্ঞানন্দিয় কৰ্মেন্দ্ৰিয় কৰিব নিৰোধ ইন্দ্ৰিয়ত আৰু ইন্দ্ৰি হোমে কৰে পুন সেহি গোটা নিষ্ঠা যজ্ঞ জানিবা অৰ্জুন ইন্দ্ৰিয়টো আৰু ইন্দ্ৰি হোম কৰে পুন আমাৰ ইন্দ্ৰিয়বিলাকক আমি কি কৰিব লাগিব আত্মাত এক কৰিব লাগিব ইন্দ্ৰিয় যিবিলাক বাসনা আছে ইন্দ্ৰিয় বাসনাবিলাক ঈশ্বৰ সেৱাৰ বলত জীৰ্ণ কৰিব লাগিব ইন্দ্ৰিয়ক দমন কৰিব পৰাটোৱেই হ'ল এটা ডাঙৰ সাধনা কৃষ্ণ কৈছে এই কথাটো এ ৰাম গৃহস্থৰ যজ্ঞ সখী শুনি নিত ইন্দ্ৰিয় অগ্নি ভৈলন্ত বিষয় ভৈল ঘৃত গৃহস্থ ঘৰত কৰা যজ্ঞটো কি আমাৰ ইন্দ্ৰিয়বিলাক হ'ল অগ্নি আমাৰ বিষয়খন হ'ল কি ঘি ইন্দ্ৰিয় আৰু বিষয় এইবিলাক কি পুত্ৰ পৰিবাৰৰ সবেও অসাৰ এই বস্তুটো হে ৰাম বিষয়ত থাকি অনা শক্তি যিটো ভুঞ্জে পাইলে নেৰে নপাইলে তথাপি যে নোখোজে কত ধ্যান যজ্ঞ কৰি একাগমনক আত্মাতক ৰয় হোম ইন্দ্ৰিয় প্ৰাণক আত্মাক হোম ইন্দ্ৰিয়ক কি ইন্দ্ৰিয়ক প্ৰাণ আমাৰ এই জ্ঞান ইন্দ্ৰিয় আৰু কৰ্ম ইন্দ্ৰিয়বিলাকক ক'লৈ নিব লাগিব প্ৰাণৰ শক্তি দিব লাগিব আৰু প্ৰাণৰ শক্তিত কি আছে পিতাম্বৰ আছে আত্মা ঈশ্বৰ আছে এই তত্ত্বটো কেনেকৈ দৰ্শন হ'ব ৰাম কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তনৰ দ্বাৰা ভকতৰ সংগত ভগৱানৰ কথা পান কৰা এইটো আচল বস্তু পাতিছে হে ৰাম কত ধ্যান যজ্ঞ কৰি একাগমনক আত্মাতক ৰয় হোম ইন্দ্ৰিয় পানক
কতো সবে যজ্ঞ দ্ৰব্য কৰে নানা দান কৰয়ত পইচা যজ্ঞ কৃষ্ণ চানায়ন কতো সবে চিত্তৰ বৃত্তিক নিৰুদ্ধয় সেই গোটা যুগ যজ্ঞ জানা ধনঞ্জয় শ্ৰদ্ধায়ে যজ্ঞ আৰু কৰে কতোজন বেদ অধ্যয়ন কৰে শ্ৰৱণ মনন প্ৰাণায়াম যজ্ঞ কহো শুনি নিৰ্ণয় বায়ু যে অপান বায়ু অধক চলয় উদ্ধক যি গোটা চলে পান নাম তাৰ অৰ্ধে ঊৰ্ধে দুয়ো বায়ু কৰয় প্ৰচাৰ ধৰি মুখে প্ৰাণ বায়ু উদ্ধক তুলিব প্ৰাণয় পানক তুলি একত কৰিব অৰ্ধে ঊৰ্ধে দুয়ো গতি নিৰোধী কুম্ভকে পানক অপানে হুমি এৰিবেৰে চকে এই প্ৰাণায়াম পিণ্ড শুদ্ধ সৰ্বঠাই প্ৰাণায়াম বিনা দেহা যেন হ'ব পায় প্ৰাণায়াম কৰিব লাগিব প্ৰাণায়াম আকৌ কেনেকৈ কৰিব লাগিব প্ৰথম ইন্দ্ৰিয়কেইটাক দমন কৰিব লাগিব ইন্দ্ৰিয়কেইটাক দমন কৰি জিতেন্দ্ৰিয় হৈ আত্মা ঈশ্বৰৰ লগত একত্ৰ হ'ব লাগিব পুৰণা এইটো পৌৰাণিক কথা আৰু সেইটো কাৰণে সেই কেইবাটাও যজ্ঞৰ কথা কৈছে এটা হ'ল ভক্তি যজ্ঞ এটা হ'ল জ্ঞান যজ্ঞ এটা হ'ল প্ৰাণায়াম যজ্ঞ এনেকৈ বিভিন্ন প্ৰকাৰ যজ্ঞবিলাকৰ কথা কৈছে বেছি নাই আছে তইতো সৰভাগ গ'ল মই চালোঁ তাকে হে ৰাম খোৱাকৈ বহিছোঁ এইটো কাৰণে অকণমান হে ৰাম পুৰুষ ভুঞ্জয়ন হে ৰাম কেহু বোলে পান বায়ু ঊৰ্ধে যে প্ৰচাৰ গুজে বহে যি গোটাৱ পান নাম তাৰ বহাৱে কোন চাৱে হস্ত পদ অনুষ্ঠান তাক যিটো কৰাৱে তাহাৰ নাম জ্ঞান পুৰুষ ভুঞ্জয়ন পান পেট ভৰি যি গোটে সবাকে বান্তি দেয় সম কৰি বান্তি লামাতকে অন সংগে অংগে চলে সম কৰি দেই যিটো সমবায়ু বোলে বাত পিত কফ বায়ু যত কৰাৱয় সি গোটা উদন নাম জানা ধনঞ্জয় নাগ নামে বায়ু গোট আছে শৰীৰত সমস্ত লোকক কাষ শান্তি কৰাৱন্ত কি কৰ বায়ুৱে ক্ষুধা কৰে পুৰুষৰ কুৰ্ম বায়ু চকু মেলে ঘূৰে নিৰন্তৰ দেৱদত্ত বায়ু গোটে হাসি কৰাৱই মাৰিলে যুগুটানেৰে সেই ধনঞ্জয় মধ্যত কহিলো পান বায়ু যে নমত দ্বাদশ যজ্ঞ কহো শেষ আছে যত কত গোলা যজ্ঞ হয় নিয়ম আহাৰে চাৰি ভাগ পেট দুই ভাগ অন্নে ভৰে ভাগে কপুৰয় তাৰ জলপান কৰি অপৰ ভাগত বায়ু থাকয় সঞ্চৰি তাহাৰ সংকোচে ইন্দ্ৰিয়ৰ লয় হয় লয় পানতে অপান হোম আপুনি হুঁয় এই মতে যজ্ঞ কৰি অৱশেষ খাই সৰ্বপাপে মুক্ত হৈয়া ব্ৰহ্মপদ পায় এই মতে বহুবিধ যজ্ঞ নিৰন্তৰ বেদ ব্ৰহ্ম কহে বাক্য ঈশ্বৰ মুখৰ হে ৰাম যজ্ঞ জনৰ ইহ কালে সুখ নাই পৰকালে ঘোৰ দুখ নৰকক পায় এই মতে বিষ্ণৰ যজ্ঞত কৰে নিষ্ঠ তথাপি সবাতো পৰে জ্ঞান যজ্ঞ শ্ৰেষ্ঠ সমস্তে আচয় কৰ্ম জ্ঞানৰ লগত গুৰু মানি জ্ঞান লৈ বা উপদেশ তত যিমান দ্বাদশ যজ্ঞ আছে একাদশ যজ্ঞ আছে শ্ৰেষ্ঠ যজ্ঞটো হ'ল জ্ঞান যজ্ঞ জ্ঞান যজ্ঞটো কাৰ পৰা ল'ব লাগিব গুৰুৰ পৰা ল'ব লাগিব পৰীক্ষিতে শুকৰ পৰা ল'লে অৰ্জুনে কৃষ্ণৰ পৰা লৈছে হয় নহয় গতিকে আমিও শাস্ত্ৰ গুৰু ভকত বৈষ্ণৱ এইসকলৰ পৰা আমি সেই বস্তুটো ল'ব লাগিব এই ৰাম সেহি যেহি গুৰু সেহি হৰি কৰি একমতি
তেবে সে ভকতি বাহি হইবে শুদ্ধমতি যি জ্ঞানক জানি নষ্ট হোৱে মোহজত বাসুদেৱ বুদ্ধি দেখে সমস্ত প্ৰাণিত জাত পৰে সংসাৰত মহাপাপী নাই সমস্তে ৰাৱেতে হুৱেহি জ্ঞান পায় মহাপাপীজনো মহাতাপীজনো এই গুৰু ভক্তি কৰি ঈশ্বৰ জ্ঞান ল'ব পৰা যদি পথটো পায় সিও মহাপুণ্যৱান হৈ যাব অনেক জন্মৰ পাপ পুণ্য নিৰন্তৰে এই জ্ঞানে তৎকাল মানে ভস্ম কৰে যেহন বিস্তৰ খেৰ থৈ আছে দমাই অল্প অগ্নি লাগি খন মাত্ৰ কৰে চাই সেইটো কাৰণে পাপ শুকান ৰাম নাম কি গোটাখন গম পাইছে ন এই ৰাম তত্ত্বজ্ঞানে পবিত্ৰ হয় যেন মত পবিত্ৰ কৰন্তা যেহেন নাহি সংসাৰত এটাতকৈ বেছি পবিত্ৰ কিহ কৰে ঈশ্বৰৰ তত্ত্বজ্ঞানকে ঈশ্বৰৰ তত্ত্বজ্ঞানটো কি ৰহস্য কি ৰহস্য ভগৱানৰ নাম গুণ আৰু কীৰ্তন এই নাম শ্ৰদ্ধাৰতি সহিতে সাত্বিক কৰি বুদ্ধি এই জ্ঞানে নিত অভ্যাসে আপুনি হুৱে সিদ্ধি বিনা গুৰু অজ্ঞানেহে কৰে অহংকাৰ শ্ৰদ্ধাই আস্তিক বুদ্ধি দুয়ো ভাগ নাহি তাৰ গুৰুত ভক্তি নহ'লে ঈশ্বৰত ভক্তি নহ'লে শাস্ত্ৰ বিচাৰ নাপালে তেতিয়াহ'লে ভগৱত প্ৰাপ্তি বা ঈশ্বৰ প্ৰাপ্তি নহয় গম পাইছেনে বাৰু সেইটো কাৰণে কি কৈছে গুৰুজন ঈশ্বৰজনক তুমি ঈশ্বৰজনক তুমি দাস হিচাপে সেৱক হৈ তুমি যেতিয়া সেৱা ভক্তি কৰিবা তেতিয়া তোমাৰ অহংকাৰ নাথাকে গুৰুক বুজিলেহে অহংকাৰ দূৰ হ'ব এই গুৰু নাহি লোক দেখি কৰ্মক কৰয় এই ৰাম কুঞ্জৰৰ স্থান যেন তাৰো সেহি নয় কৰিলে কৰয় কৰ্ম নুগুচে সংশয় যেন মিছা বস্তুত পুৰুষে কৰে ভয় একো কালে গতি নাই সংশয় ইজনৰ পৰকালে কৰ্ম ফল নৰক মাতৰ তুমি কৰ্ম কৰিবা নকৰি অহংকাৰ ঈশ্বৰে অপিয়া কৰা আজ্ঞা মানি আৰ আত্মা কৰ্তা বুলি যিজনে জানয় তাক একো কালে কৰ্ম পাশে নবাধয় অজ্ঞান সংশয় মোহ অহংকাৰ বুদ্ধি জ্ঞান তীক্ষ্ণ খৰ্গতাক পেলাওঁ কচেদি বন্ধু বদ শোক মোহ অজ্ঞানৰ ইচ্ছা সংশয়ক এৰি যুঁজা যত দেখা মিছা কহয় গোবিন্দ মিছে মহিমা কৃষ্ণ গোকুল ঢাকিয়া যিটো ৰাখিলা মন্দৰ বাম হাতে সাত দিন গোবৰ্ধন ধৰি লীলায়ে গোৱাল গৰু ৰাখিলা মুৰাৰী ইন্দ্ৰ পূজাক যিটো আপুনি ভুঞ্জিলা কোনে বুজিবে কিটো ঈশ্বৰৰ লীলা যুদ্ধে হাৰিনে নাম থৈলংক গোবিন্দ শিৰে ধৰো মই তান চৰণ অৰবিন্দ সেইজন কৃষ্ণত আমাৰ সুদৃঢ় বিশ্বাস সুদৃঢ় ভক্তি আৰু শুদ্ধ সেৱা উপাসনা হ'ব লাগিব যিজন কৃষ্ণই তেওঁ যে পৰমেশ্বৰ তাৰ প্ৰমাণ দিলে দাপৰ যুগত তেতিয়া 7 দিন 7 ৰাতি গোবৰ্ধন পৰ্বতটো ধৰি ৰাখিলে ইন্দ্ৰই দৈবিক শক্তিৰে সৈতে 7 দিন বৃষ্টিপাত কৰিলে কিন্তু নোম এডালো লৰাব নোৱাৰিলে ইন্দ্ৰয়ো চিনি পালে বোলে কি মই এটা পতংগ বোলে কি মোৰ মালিক কিজন
এইজন মোৰ গুৰু, এইজন মোৰ ঈশ্বৰ, এইজন মোৰ স্বামী। গতিকে এইবাৰ মই মোলে পতা যজ্ঞ মই ল'ব নালাগে বুলি মোক শুদ্ধ পথ দেখুওৱা মোৰ গুৰুস্বৰূপ, মোৰ ঈশ্বৰস্বৰূপ, মোৰ ভগৱান স্বৰূপ, এইবাৰ মই কৃষ্ণৰ যজ্ঞ পাতিম। বুজি পালেনে কথাটো? এইটো এই যজ্ঞৰ নাম কি হ'ব? এই যজ্ঞৰ নাম হ'ব গৌৰ ইন্দ্ৰ। গৌৰ ইন্দ্ৰ যজ্ঞ পাতি মই কৃষ্ণৰ নাম এটা ৰাখিম। সেই নামটো হ'ব কি? গোবিন্দ। গোবিন্দ হয়নে বাৰু? গো মানে কি? গো মানে বেদ। বেদ মানে কি? বেদ মানে জ্ঞান। জ্ঞানৰ সাৰটো কি? জ্ঞানৰ সাৰটো হ'ল আত্মা। আত্মাৰ তত্ত্বটো কি? আত্মাৰ তত্ত্বটো হ'ল কৃষ্ণ। হয়নে? এই কৃষ্ণকেই জগতৰ গুৰু বুলি, ঈশ্বৰ বুলি যি চিনাকি কৰি গোবিন্দ নাম ৰাখি তেওঁক ভজিবলৈ ক'লে, সেইজন হ'ল দেৱতা ইন্দ্ৰ। হয়নে? নন্দ আদি গোকুলৰ প্ৰজাসকলে সময়মতে বৃষ্টিপাত হ'বৰ কাৰণে প্ৰতি বছৰে ইন্দ্ৰক পূজা দি আহিছিলে। কৃষ্ণই ক'লে এই পতংগটোক পূজা দি কি লাভ আছে? ক'লে কি? ই তোমালোকক একো দিব নোৱাৰে, তাকো মইহে দিব লাগে। মানে বাৰু সেইটো কাৰণে তোমালোকে এই গোবৰ্ধন পৰ্বতটো যে দেখিছা, বোলে হয় এই গাইবিলাকক ঘাঁহ দিয়ে, তোমালোকক বিৰিষ দিয়ে, হয়নে? পানী দিয়ে, এই গোটেইখিনি গোবৰ্ধন পৰ্বতে দি আছে। গতিকে এইবাৰ তোমালোকে ইন্দ্ৰক পূজা কৰিব নালাগে, গোবৰ্ধনক পূজা কৰা। গোবৰ্ধনক পূজা কৰিলে সেই পূজা মই ল'ম। হয়নে? গোবৰ্ধন পৰ্বত ৰূপত নহয়, ঈশ্বৰ ৰূপত নন্দ আদি গোকুলৰ প্ৰজাসকলে দিয়া সমস্ত যজ্ঞ ভক্ষণ কৰি দেখালে। হয়নে? গতিকে যি পূজা ঈশ্বৰ কৃষ্ণৰ নামত অৰ্পণা হয়, সেই পূজাক কোৱা হয় গোবৰ্ধন পূজা। বুজি পাইছেনে কথাটো? যি দেৱতা ইন্দ্ৰই নিজকেই দেৱতা বুলি, বৰ্জ্য আছে বুলি, শক্তিমন্ত বুলি, অমৃত পান কৰি অমৰ বুলি যিজনে অহংকাৰ কৰিছিলে, সেইজনৰ অহংকাৰ দৰ্পও শূন্য হ'ল কাৰ ওচৰত? কৃষ্ণৰ ওচৰত। সেইজন কৃষ্ণক আমি জগতৰ গুৰু ঈশ্বৰ বুলি আমি ভজিব লাগিব। সেইটো কাৰণে মাধৱ মহাপুৰুষে এই কথাখিনি অধ্যয়ন কৰিহে ক'লে যে বেদৰ আগম মাৰ্গ আৰু নিগম মাৰ্গ, বিস্তৰ শাস্ত্ৰ ইমানবিলাক অধ্যয়ন কৰাৰ এতিয়া প্ৰয়োজন নাই। গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক গুৰুক ভজি ভকত বৈষ্ণৱৰ সংগতে ঈশ্বৰ সেৱা কৰি এই ইহ জনমতে আমি পৰজনমৰ ঈশ্বৰজনক লগ পাম, এই পথটো দেখুৱালে। সেইটো কাৰণে মাধৱে ঘোষাত ভুকিছে ক'ত? অ বেদা গম আদি কৰি যত অ বিস্তৰ শাস্ত্ৰত অ নাহিকা অ বিস্তৰ তীৰ্থত নাহি কি সুপয় এই সংসাৰৰ তৰিতে খোজা যেবে হে আপোন মুখৰ হেতু তেবে গোবিন্দ গোবিন্দ বেকতে বোলাব চন হে গোবিন্দ গোবিন্দ বেকতে বোলাব চন। গতিকে গীতা শাস্ত্ৰৰ ৪ৰ্থ অধ্যায়ত গোবিন্দ মিশ্ৰই আমাক ঘোষণা কৰিবলৈ কৈছে গুৰু গোবিন্দ ঈশ্বৰ কৃষ্ণৰ নাম গুণ আৰু যশ। তেওঁৱেই মূল, সেইখিনিহে ক'লে। যিমান ক'লো গোটেইখিনিৰ মূলটোৱে হ'ল তেওঁৱেই পৰমাত্মা পৰমেশ্বৰ জগতৰ গুৰু গোবিন্দই। হয়নে বাৰু? সেই গোবিন্দৰ চৰণ ভজিব লাগিব, সেই গোবিন্দৰ নাম গুণ আমি গাব লাগিব। হয়নে? আৰু সেই গোবিন্দই আমাক পালন কৰি আছে বুলি আমি সেইটো সদায় অনুভৱ কৰিব লাগিব। আমি কৰা সমস্ত কৰ্ম কায় বাক্য মন এক কৰি আমি তেওঁৰ চৰণত অৰ্পণা কৰিব লাগিব। সেয়া কি হ'ব? সেয়া হ'ব নিৰ্গুণ কৰ্ম।
হে ৰাম শিৰে ধৰ্মই তান চৰণাৰবিন্দ হে অহংকাৰ মহামোহ গুছে যে নম সদায়ে থাকোঁ মন হে ৰঙা চৰণ এ দিন ভৈলে যি কৰ্মই এ প্ৰৱৰ্তায়া নৰ অশয়নত থাকে সেহি এ কৰ্মৰ ভিতৰ এ অভ্যাস চিন্তন মন এ পৰম উপায় অসমাধিত ঈশ্বৰ মোৰ ঠিক লাগ পায় এ যদি ভাল বস্তু খাই উগাৰত আহে এ তাহাৰ সুগন্ধ বায়ু যায় দশো দিশে হেন জানি সবা সদ পৰম উৎসুকে হে অৰুণ চৰণ দুটি হে বান্ধি বুকে হে হৃদে ৰূপ ধৰা মুখে হে লোৱা হৰি নাম কলিযুগে নাম বিনে গতি নাহিয়া এ অপাৰ সংসাৰ পাৰ হে পাইবা মহাসুখে ও ৰাম কৃষ্ণ ডাকি মুখে হে হৰি ৰাম অকণমান গীতা মাহাত্ম্য পাঠ কৰি হে গীতাৰ মাহাত্ম্য কথা শুনা সৰ্বজন দিব্য জ্ঞান লভে যাক কৰিলে শ্ৰৱণ এ সুতক সম্বোধি বুলি লন্ত ঋষিগণ এ গীতাৰ মাহাত্ম্য কথা কৈও তপোধন নাৰায়ণ ক্ষেত্ৰে সুকে কৰিলে প্ৰচাৰ কৃপা কৰি কহিওৱা মাত পুনবাৰ সুত নিগদতি শুনিও কৰি সিগণ গীতামৃত কোনে পাৰে কৰিব বৰ্ণন এ গুহ অৰ্থ বুজিবাৰ শক্তি নাহিকাৰ এ দেৱ ঋষি নজানয় মহাত্ম গীতা নাৰদও নাজানে গীতাৰ মহিমা এ কিঞ্চিত জানয় মাত্ৰ কৃষ্ণ ধনঞ্জয় যাজ্ঞবল্ক ব্যাস এই ৰাম যাজ্ঞবল্ক ব্যাস আৰু শুক মহাশয় লেখ অংশ জানে মাত্ৰ হে আৰু যতজন যিমতে শুনিলো কৰো সংক্ষেপে বৰ্ণন যাজ্ঞবল্ক বেদজ্ঞ ব্ৰাহ্মণজন ব্যাস গীতা আৰু ভাগৱতৰ প্ৰণেতা শুক ভাগৱত কীৰ্তন কৰি পৰীক্ষিতক শ্ৰৱণ কৰোতা দেৱঋষি নাৰদ বেদব্যাসক ভাগৱত প্ৰণয়ন কৰিবলৈ উপদেশ দিওঁতা হয়নে যিসকলে সাক্ষাৎ ঈশ্বৰক পাইছে সেইসকলৰ কথাও সুতে কৈছে যে হে ঋষিগণ আপোনাৰ সব পৰম ভাগ্যৱান বোলে কি যি কথা পৰম ভকত বৈষ্ণৱেও বুজি নাপায় হয়নে যি কথাৰ তত্ত্ব ভগৱান কৃষ্ণ অৰ্জুনেও সংক্ষেপেহে পায় এই নাৰায়ণ ক্ষেত্ৰত আজি আপোনালোকে মোক সেই কথা কোৱাৰ সুযোগ দিলে হয়নে না আপোনালোকতো পুণ্য ভাগৰ ভাগি হৈছেই আৰু মোক সুতকো আপোনালোকে সেই পুণ্যৰ ভাগ দান কৰিছে বোলে ইয়াৰ কিমান পুণ্য আছে মই আপোনালোকক পৰিমাণগত কৰি কৈ দিব শক্তি সামৰ্থ্য মোৰ নাই গীতাৰ অমৃত কিমান মহিমামণ্ডিত কিমান তত্ত্বযুক্ত আৰু ঈশ্বৰৰ
মানে স্বৰূপ উপলব্ধিৰ কিমান ডাঙৰ উপায়, এই উপলব্ধি আমি নিজেই অকণ অকণ কৰিব লাগিব, হয়নে? এয়া ভগৱানেও আমাক কৰি শেষ কৰি দিব পাৰিম বুলি ক'ব পৰা নাই। এই গাভীৰূপী বেদ শাস্ত্ৰ শ্ৰীকৃষ্ণে দোহয়। গীতা কি? গাভীৰূপ। গাভী মানে কি? গাই, হয়নে? গাইত কি আছে? গাইত অমৃত আছে। অমৃত মানে কি? দুগ্ধ। গীতা গাভীৰূপ। কি ৰূপ? কৃষ্ণ নিজে। এতিয়া এই গাভীক দোহন কৰিবৰ কাৰণে এটা বৎস লাগিব, পোৱালি লাগিব। পোৱালিটো কোন? জীৱ আত্মা অৰ্জুন। পোৱালিটো হ'ল জীৱ আত্মা অৰ্জুন। বেদৰ গাভীৰূপ বাসুদেৱ কৃষ্ণ, গীতা নিজেই হৈছে, হয়নে? এতিয়া কৃষ্ণই এই বৎসৰূপ, অৰ্জুনে বৎসৰূপত এই গীতাৰূপী গাভীক অকণমান দোহন কৰি কেইটামান প্ৰশ্ন সুধি দিয়াৰ কাৰণে গোটেই কৃষ্ণৰূপী অমৃতৰ দুগ্ধখিনিকে ইয়াত এতিয়া নিশ্চিত হৈ গৈছে, হয়নে বাৰু? এই উদৰ ভৰিয়া দুগ্ধ খাৱে জ্ঞানীগণ, এই অৰ্জুনৰ আগে নিজে কহে নাৰায়ণ। জীৱ আত্মা অৰ্জুনক পৰমাত্মা কৃষ্ণ নিজে কৈছে এয়া কথা। হে ঋষি সমস্ত, এই কথা মোৰ ক'বৰ শক্তি সামৰ্থ্য নাই, হয়নে? নাৰায়ণ ক্ষেত্ৰত গোটেই সহস্ৰ ঋষিক কৈছে এই কথা। পৰমাত্মা কৃষ্ণই জীৱ আত্মা অৰ্জুনক কৈছিলে। এই নাম জীৱৰ তাৰণ হেতু মহাত্ম গীতাৰ, দৈৱকী নন্দন কৃষ্ণে কৰিল প্ৰচাৰ। গীতাৰ এটা নাম কি? ভৱতাৰিণী। ভৱতাৰিণী মানে কি? ভৱ মানে সংসাৰ, তাৰিণী মানে কি? সংসাৰৰ পৰা উদ্ধাৰ কৰি দিয়া। গীতা হ'ল জীৱক সংসাৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়াৰ উপায়। এই সংসাৰ সাগৰ তৰিবা ৰজা ৰমন, গীতামৃত পান কৰি তৰা সেইজন। শুনে কিবা অভ্যাস কৰয় যিটো জন, জ্ঞান লাভ কৰিবেন নোৱাৰে সিটো জন। দিবা ৰাতি যিটো জনে শুনে কিবা পঢ়ে, হেলা ৰঙে সেইজন সংসাৰ কতৰে। নহয় মানুহ সিটো দেৱ ৰূপময়, সংসাৰ সাগৰ মাজে অৱশ্যে তৰয়। গীতা অৰ্থে কৃষ্ণে প্ৰভু ধয় ধনঞ্জয়, সগুণ নিগুণ পথ গীতা মাজে হয়। সগুণ হ'ল অৰ্জুন, নিৰ্গুণ হ'ল কৃষ্ণ, হয়নে বাৰু? এতিয়া পৰমাত্মা আৰু জীৱ আত্মা সকলো প্ৰকাশ হৈছে ক'ত? গীতা শাস্ত্ৰত। এই ভক্তি তত্ত্ব ভক্তি মুক্তি কহিলন্ত সবে, এক মনে শুনা তাক তৃতীয় পাণ্ডৱে। এই 18 অধ্যায় মধ্যে যতেক প্ৰকাৰ, এই সমস্ত অৰ্জুন আগে কৰিল প্ৰচাৰ। এই ভক্তি ভাৱে গীতা জলে যিটো স্নান কৰে, সিটো জন তৰি যায় নিৰ্মল শৰীৰে। শৰীৰ কায় বাক্য মন সকলো গীতা শ্ৰৱণ কীৰ্তন কৰিলে শুদ্ধ হয়, পবিত্ৰ হয়। এই আমি গীতা শুনয় যিটো শুদ্ধ চিত হৈ, সুবৰ্ণ পাতৰ বস্ত্ৰ ভুজত বচাই। প্ৰীতি হেতু পৰমাত্মা উৎসৰ্গ কৰিব, যথাযোগ্য পুচিবা চক সন্তোষিব। সুবৰ্ণ সহিতে বস্ত্ৰ দ্ৰব্য দিব দান, বাচকক তুষ্টে প্ৰীতি হুৱে ভগৱান। কি বুলি কৰিবলৈ কৈছে? গীতাপাঠ কৰিবলৈ কৈছে ভকত বৈষ্ণৱক নিমন্ত্ৰণ কৰি আনি। কেনেকৈ কৰিবলৈ কৈছে? যে মই সেৱক, তোমালোক আজি ঈশ্বৰ। সাত্বিক শুদ্ধ ভক্তি ভাৱনাৰে ভকতকে ভগৱান জ্ঞান কৰি ভকতকে যদি গীতাৰ অমৃত দিয়া হয়, তেতিয়াহ'লে ভগৱান কৃষ্ণই পাব। বোলে কি? ভগৱানে ব্ৰাহ্মণৰ মুখেৰেহে অন্নপান কৰে, ভগৱানে নিজে অন্ন নাখায়। কৃষ্ণ ৰূপত জন্ম লওঁতে অকণমান দুগ্ধ খাই দেখাইছিলে, মাখন চুৰ কৰি খাই দেখুৱাইছিলে, সেইখন তেওঁ মায়া। বুজি পাইছেনে? তেওঁ শাস্ত্ৰত বেদত কি বুলি কৈছে? যে মই সদায় ব্ৰাহ্মণৰ মুখেৰেহে অন্ন লওঁ, ব্ৰাহ্মণে অন্ন ল'লে মই পাওঁ। ব্ৰাহ্মণ কোন? যি বেদ কীৰ্তন কৰে, যি গীতা ভাগৱত কীৰ্তন কৰে, যি গীতা ভাগৱত অমৃত আনক পান কৰায়, নিজেও পান কৰে,
হয়নে এই গীতা অমৃত আৰু ভাগৱত অমৃতহে কৃষ্ণই পান কৰে বেলেগ বস্তু কৃষ্ণই পান নকৰে কৃষ্ণত দ্ৰব্য অৰ্পণাহে কৰা হয় কৃষ্ণত অৰ্পণ কৰা দ্ৰব্যবিলাক ভগৱান কৃষ্ণই মোৰ বুলি গ্ৰহণ কৰি লয় গতিকে সেইটো কাৰণে ভগৱান কৃষ্ণত অৰ্পিত হ'ব লাগিব কি অকল দ্ৰব্য কাৰণ অৰ্পণা কৰিলে কৃষ্ণই নলয় কিন্তু প্ৰথমতে কৃষ্ণত অৰ্পণা কৰিবলৈ হ'ব আমাৰ এই জড় শৰীৰটো পঞ্চভূতৰ এই শৰীৰটোৰ চালিকা শক্তি তুমি হয়নে প্ৰথমতে নিজৰ কায়টো তাৰপাছত বাক্য তাৰপাছত মন এই তিনিটা বস্তুত ঈশ্বৰত অৰ্পণা কৰাৰ পাছতহে বাসুদেৱ কৃষ্ণ তন্য দ্ৰব্যৰ কাৰণ অৰ্পণা কৰিব লাগিব সেইটো কাৰণে আমাৰ এই শুদ্ধ ধৰ্মটোত ভগৱন্ত বস্তুক দ্ৰব্য কাৰণ অৰ্পণা কৰিবৰ কাৰণে বিশেষভাৱে আমাৰ দেউৰী থাকে যিজনী ভগৱন্তৰ ওচৰত দ্ৰব্য কাৰণ অৰ্পণা নকৰে ভগৱন্তৰ ওচৰত দ্ৰব্য অৰ্পণা কৰাৰ আগতে দেউৰীজনে ভকত বৈষ্ণৱৰ আজ্ঞা লৈ ল'ব লাগিব আজ্ঞাপৰ ভকতি আজ্ঞা নোলোৱাকৈ যদি তেওঁ দ্ৰব্য দিছে ভগৱান কৃষ্ণই কিন্তু নলয় সেইটো কাৰণে সকলোৱে কৰ্ম কৰিলেও শুদ্ধ ফলটো ভকতে সেৱকীয়ে নাপাব পাৰে সেৱকে যদিও ফল বাঞ্ছা কৰি কৰ্ম নকৰে কিন্তু ঈশ্বৰৰ শুদ্ধ ফলটো নাপাব পাৰে বোলে কি যিজন দেউৰীয়ে নেজানে যে ভকতৰ আজ্ঞা লৈহে মই ভগৱানৰ ওচৰত দ্ৰব্য কাৰণ অৰ্পণা কৰিব লাগে সেইটো নজনাকৈ কৰা দ্ৰব্য কৃষ্ণই নল'ব বুজিছেনে কথাটো সেইটো কাৰণে সেই কথাখিনি আমি আজিকালি সমাজত ঘোষণা কৰি কৈয়ে দিছোঁ যে যি কৰিবলৈ লৈছে ভকত তেখেতে এটি সেৱা সৎকাৰ কৰিলে আজ্ঞা লৈহে আগবঢ়াইছে হয় নে নহয় আজ্ঞাপৰ ভক্তি আজ্ঞা নোহোৱাকৈ কাৰো কোনো কৃষ্ণক ভক্তি কৰিব নোৱাৰে আমি আজি শাস্ত্ৰভাগ পাঠ কৰিছোঁ কাৰ আজ্ঞা লৈ আমাৰ গুৰুৰ আজ্ঞা লৈ গুৰুৱে আমাক আজ্ঞা কৰা আছে তুমি ভকত বৈষ্ণৱৰ মাজত এই শাস্ত্ৰ প্ৰচাৰ কৰিবা এই শাস্ত্ৰ তুমি কীৰ্তন কৰিবা হয়নে গুৰুৱে আজ্ঞা কৰাৰ কাৰণে আমি আজি আপোনালোকৰ আগত পাঠ কৰিবলৈ আহিছোঁ কিন্তু পাঠ কৰাৰ আগত সেৱা কৰি আপোনালোকৰ আগত আজ্ঞা ল'বলগীয়া হৈছে আপোনালোকৰ আজ্ঞা নোলোৱাকৈ আমি আসন ভাগো ল'ব পৰা নাই হয়নে বাৰু গতিকে আমি আজি আপোনালোকৰ দাস হৈ সেৱা কৰিছোঁ দাস হৈ সেৱা কৰিলেহে ভগৱন্তৰ সেৱা হ'ব মালিক হৈ সেৱা কৰিলে ভগৱন্তৰ সেৱা নহয় সেইটো কাৰণে এই ভক্তি মাৰ্গটো অত্যন্ত নিৰ্মল বস্তু য'ত নিজৰ অকণো অহংকাৰ নাথাকে কাৰণ আমি কায় বাক্য মন সকলো ভগৱন্তত অৰ্পণা কৰাৰ পাছত আমাৰ ইয়াত মোৰ বুলি মই বুলি কিবা অকণমান অহংকাৰ কৰিবৰ থল আছে জানো হয়নে বাৰু সেইটো কাৰণে ভগৱান কৃষ্ণই ঘোষণা কৰি থৈছে ভকত একে মূৰ হৃদি জানিবা নিশ্চয় ভকত জনৰ জানা আমি সেই হৃদয় ভকতৰ হৃদয়ত ভগৱান কৃষ্ণ প্ৰৱেশ হ'লেহে সেই সৎবুদ্ধিখিনি আহিব সেই আত্মবুদ্ধিখিনি আহিব হয়নে বাৰু সেইটো কাৰণে আমি গীতা ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ এই অনুশীলনটো আমি কৰিব লাগে কিয় কৰিব লাগে আমাৰ জীৱনটো বৰ খন্তেকীয়া কচুপাতৰ পানীৰ নিচিনা পটককৈ শ্বাস নিশ্বাস ল'ব নোৱাৰি মানুহজন মৰি থাকে হয়নে নহয় বাৰু ভক্তি মাৰ্গত থাকিলে ঈশ্বৰ চিন্তনত থাকিলে সেই জীৱটোৰ ঈশ্বৰ চিন্তনৰ দ্বাৰা যেতিয়াই মৃত্যু নহওক কিয় তাৰ সদ্গতি হয় সি আকৌ জড় বন্ধনত সি পৰিব নেলাগে সেইটো কাৰণে আচল নাৰায়ণ ক্ষেত্ৰ এইখনেই য'ত ভগৱান কৃষ্ণৰ নিৰ্গুণ উপাসনা হে ৰাম অৰ্জুন ফুটনি গদতি শুনি উকদিশি গণ এ অৰ্জুন আগত স্বয়ং কহে নাৰায়ণ এ গীতা পাঠ শেষ ইটো পাঠ যে কৰিব তেবে সেই পাঠৰ ফল সিজন লভিব গীতা পাঠ কৰাৰ পাছত আমাৰ অনুভৱটো হ'ব লাগিব যে গীতাৰ কিমান মহিমা আছে মাহাত্ম্য মানে মহিমাটো অনুভৱ কৰা সেইটো কাৰণে মাহাত্ম্য অকণমান পঢ়িব লাগে ফল বাঞ্ছা কৰি নহয় যে তোমাৰ মহিমা কোনেও কৈ শেষ কৰিব নোৱাৰে তোমাৰ এই সেৱাকণ তুমিয়েই কৰালা আৰু তাৰ দ্বাৰা আমি তোমাৰ অকণমান আশীৰ্বাদ পালোঁ ই অনুভৱটো হে ৰাম গীতা পাঠ কৰি যদি মহাত্ম নপঢ়ে বিথাতে সিজনে গীতা পাঠ কৰি মৰে মহাত্মা সহিতে গীতা পঢ়ে কিবা শুনে লভয় পৰম গতি শ্ৰোতা বক্তাজনে এ পুণ্য ফলে সংসাৰত ৰয় সিটোজন অৰ্থ শুনি মহাত্মাকে কৰিলে শ্ৰৱণ এ শুনা সৰ্বজন ইটো
এ মহাত্ম গীতার এ যাহার প্রভাবে সুখে এ তরয় সংসার ও গীতার মাহাত্ম এহি মানে সমাপন এ হরি হরি বোলা সবে সম্ভাষণ এ হৰি ৰাম হে ৰাম 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 শুনা সৰ্বজনহিতো অ মাহাত্ম গীতাৰ এ যাহাৰ প্ৰভাৱে সুখে এ তৰয় সংসাৰ ও গীতার মাহাত্ম এহি মানে সমাপন এ হরি হরি বোলা সবে সম্ভাষণ এ হরি রাম হে রাম 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 ও হরি জয় রাম জয় নারায়ণ জয় কৃষ্ণ জয় জগৎ গুরু শ্রীমন্ত অপরাধ বিনাশন নাম নারায়ণ অজানি নামে পখিলো করলে অনগতি নাহিকে মরণে হে অপরাধ ক্ষমা কৰি তুমি নাই আছিল হৰি অমুক ৰক্ষা কৰিও চৰণে অমুক ৰক্ষা কৰিও চৰণে শ্ৰীমন্ত শংকৰ হৰি